মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে RM3 ফুল স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 6ৰ ৰেইনবো 1 টেক্সট বুকৰ লেসন নম্বৰ 8 ফ্ৰেন্ডছ নামৰ লেসনটোৰ কুৱেশ্যন এনসাৰ সমূহ তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বলা পলম নকৰি আমি পুনে পুনে কুৱেশ্যন এনসাৰ সমূহৰ মাজলৈ আগবাঢ়ো এতিয়া গতিকে এক্টিভিটি 1 ৰ কুৱেশ্যন বিলাকৰ মাজলৈ যাওঁ হা এতিয়া চোৱা answer the following questions তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া 8 কৈছে who are the poets friends কবিৰ বন্ধু কোন কোন এতিয়া এনসাৰত কি লিখিবা the poets friends are the sky sunshine and wind কবিৰ বন্ধু কোন কোন হয় আকাশ মানে সূৰ্যৰ পোহৰ আৰু বতাহ বিট কৈছে what is the sky like আকাশখন কেনেকুৱা হয় the sky is like a kind big smile কবিয়ে আকাশখনক কিহৰ লগত তুলনা কৰিছে এটা ডাঙৰ দয়ালু হাঁহিৰ লগত তুলনা কৰিছে যি নেকি কি বেন সুইটলি ওভাৰ দা পয়েট যি নেকি মৰমেৰে কবিৰ ওপৰত বেকা হৈ হাউলি পৰিছে পিছৰটো কোৱেশ্যন নম্বৰ 3 what does the sunshine do সূৰ্যৰ পোহৰে কি কৰে the sunshine flickers through the leaves সূৰ্যৰ পোহৰে গছৰ পাতবোৰৰ মাজেৰে চিকমিক কৰে and kisses on the poet's face আৰু কবিৰ কি হয় মুখত চুমা দিয়ে লাইক a mother's kiss before bed মাকে সন্তানক শুবলৈ যোৱাৰ আগমুহূৰ্তত বা বিছনালৈ যোৱাৰ আগমুহূৰ্তত যেনেকৈ চুমা দিয়ে তেনেকুৱা ধৰণে কবিৰ মুখত আহি চুমা দিয়ে ডি what does the wind whisper বতাহে কি ফুসফুসাই কয় এতিয়া তুমি কি লিখিবা এনসাৰত the wind whispers pretty things বতাহে কি কয় মিঠা মিঠা কথা ফুসফুসাই কয় as it passes over the grass ঘাঁহৰ ওপৰদি পাৰ হৈ যাওঁতে ঘাঁহৰ ওপৰদি যেতিয়া বতাহ পাৰ হৈ যাওঁতে কবিৰ কাণত কি আমি পাইছিলো কবিৰ কাণত কি কয় মিঠা মিঠা কথা ফুসফুসাই কয় ই কোৱেশ্যন নম্বৰ 8 কি কৈছে চোৱা whose careful wings does the poet feel কাৰ সাৱধান স্পৰ্শ কবিয়ে অনুভৱ কৰে এনসাৰত কি লিখিবা the poet feels the careful wings of the wind কবিয়ে বতাহৰ সাৱধান স্পৰ্শ অনুভৱ কৰে f why should a child never feel a fear কিয় এটা শিশুৱে ভয় কৰিব নালাগে এনসাৰত কি লিখিবা a child should never feel a fear এটা শিশুৱে কেতিয়াও কি কৰিব নালাগে ভয় কৰিব নালাগে because কাৰণ gentle friends of nature প্ৰকৃতিৰ যিবিলাক নম্ৰ বা ভদ্ৰ বা অমায়িক বন্ধুবিলাক কি are always near সদায় কিহত থাকে ওচৰতে থাকে কি কৰিবৰ কাৰণে to protect him তেওঁক সুৰক্ষা দিবৰ কাৰণে তেওঁক ৰক্ষা কৰিবৰ কাৰণে সদায় কাষতে থাকে জিত কি লিখিবা can you consider the sky the sunshine and the wind as your friend আকাশখন সূৰ্যৰ পোহৰ আৰু কি বতাহক তুমি তোমাৰ বন্ধু বুলি ভাবিব পাৰানে why যদি ভাবা কিয় ভাবিব পাৰা হেতু কথা কৈছে এনসাৰত কি লিখিবা yes হয় they are our friends হেবিলাক হৈছে আমাৰ বন্ধু because কাৰণ they are gentle কাৰণ হেবিলাক কি হয় gentle হয় নম্ৰ হয় kind দয়ালু হয় and caring আৰু কি হয় কেয়াৰিং হয় মানে যত্ন লয় তোমাৰ হেতু কথা কৈছে কেয়াৰিং মানে হৈছে যত্ন লোৱা গতিকে যত্ন লোৱা বিধৰ বন্ধু হয় even though we cannot see them যদিও বা আমি তেওঁলোকক দেখা নাপাওঁ সেইবোৰ কিন্তু আমাৰ কি হয় বন্ধু হয় ভাল বন্ধু হয় এতিয়া কোৱেশ্যন নম্বৰ 2 লৈ মন কৰা write the rhyming words from the poem for once given below কবিতাটোৰ পৰা rhyming words বিলাক বিচাৰিবলৈ কৈছে rhyming words মানে কি শেষৰ ধ্বনি মিল থকা শব্দ এতিয়া ইয়াত যিকেইটা শব্দ দিছে এই শব্দকেইটাৰ কাৰণে rhyming words কি হ'ব তোমাক কবিতাটোৰ পৰা বিচাৰি উলিয়াব কৈছে এতিয়া চোৱাচোন while শব্দটোৰ কাৰণে rhyming words কি হ'ব এটো কাৰণে rhyming words হ'ব smile তুমি চোৱা ভালকৈ চালে কবিতাটো দেখা পাবা tree শব্দটোৰ কাৰণে rhyming word হ'ব কি হ'ব me me lace শব্দটোৰ কাৰণে rhyming word কি হ'ব lace টোৰ কাৰণে হ'ব face head শব্দটোৰ কাৰণে rhyming word হ'ব bed হয়নে তাৰ পিছত grass wordটোৰ কাৰণে আমি rhyming words আমি কবিতাটোত পাম কি pass হয়নে things শব্দটোৰ কাৰণে rhyming word হ'ব আমাৰ wings near শব্দটোৰ কাৰণে rhyming word কি হ'ব আমাৰ fear আৰু see শব্দটোৰ কাৰণে rhyming word হ'ব be হয়নে গতিকে একেটা rhyming words আমি কবিতাটোত ইতিমধ্যে পাইছো পৰৱৰ্তী কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 3 কি কৈছে চোৱা read the following explanations of the four stanzas of the poem given below এতিয়া কবিতাটোত যে আমি পালো চাৰিটা stanza সেই চাৰিটা stanzaত কি কৈছে তোমাক ইয়াতে কি কৰা হৈছে ইয়াতে explanation দিয়া হৈছে ইয়াতে বৰ্ণনা দিয়া হৈছে identify and write the stanza number next to each explanation
আৰু প্ৰতিটো বিৱৰণীৰ বিপৰীতে এই যে এটা বক্স দিয়া হৈছে ইয়াতে তোমাক কি কৰিব কৈছে এই কথাখিনি এই পেৰাগ্ৰাফটোৰ কথাখিনি কোনটো ষ্টেণ্ডাৰ্ড প্ৰকাশ পাইছে ইয়াতে ষ্টেণ্ডাৰ্ড নাম্বাৰটো তোমাক মেনশ্যন কৰিব কৈছে উল্লেখ কৰিবলৈ কৈছে এতিয়া চোৱা তোমাৰ ইয়াতে যিখিনি বিৱৰণী দিয়া হৈছে এই বিৱৰণীবিলাকে কি কৈছে দা উইণ্ড কামছ secretly and whispers pretty things the poet cannot see the wind but feels the careful touch ইয়াত কৈছে যে বতাহ নীৰৱে আহে আৰু মিঠা মিঠা কথা ফুসফুসাই কৈ যায় কবিয়ে বতাহ দেখা নাপায় কিন্তু বতাহৰ সাৱধান স্পৰ্শতে অনুভৱ কৰিব পাৰে এই কথাখিনি কোনটো পেৰাগ্ৰাফত প্ৰকাশ পাইছে কোনটো ষ্টেণ্ডাৰ্ড প্ৰকাশ পাইছে এইটো প্ৰকাশ পাইছে ষ্টেণ্ডাৰ্ড নাম্বাৰ 3 এইটো চোৱা তুমি ভালকৈ চালে দেখা পাবা এইটো ষ্টেণ্ডাৰ্ড নাম্বাৰ 3 প্ৰকাশ পাইছে গতিকে আমি কি লিখিম ইয়াতে ষ্টেণ্ডাৰ্ড নাম্বাৰ 3 লিখিম তাৰ পিছতে কৈছে the poet says that there are many gentle friends around us one can hardly see them the poet asked the child not to be afraid because wherever the child might be his gentle friends will be around ইয়াত কৈছে যে কবিয়ে কৈছে আমাৰ চাৰিওফালে বহুতো অমায়িক বন্ধু আছে দয়ালু বন্ধু আছে কোনেও তেওঁলোকক নেদেখে কবিয়ে শিশুটোক ভয় নকৰিবলৈ কৈছে লাগিলে সি যতেই নাথাকক কিয়নো তেওঁৰ চাৰিওফালে কি সেই অমায়িক বন্ধুবিলাক থাকে এই কথাখিনি কোনটো ষ্টেণ্ডাৰ্ড প্ৰকাশ পাইছে এই কথাখিনি প্ৰকাশ পাইছে ষ্টেণ্ডাৰ্ড নাম্বাৰ কোড 4 এইটো চোৱা দেখিছানে ষ্টেণ্ডাৰ্ড নাম্বাৰ 4 গতিকে আমি ইয়াত কি লিখি দিম ষ্টেণ্ডাৰ্ড নাম্বাৰ 4 এইটো অংশলৈ মন কৰা the sunshine passes through the leaves and falls upon the poet's face the poet compares the falling of sunshine upon the face with mother's kissing child before bed ইয়াত কৈছে সূৰ্যৰ পোহৰ গছবোৰৰ পাতৰ মাজেদি আহে আৰু তেওঁৰ অৰ্থাৎ কবিৰ মুখত পৰে কবিয়ে তেওঁৰ মুখত পৰা সূৰ্যৰ পোহৰক শুবলৈ যোৱাৰ আগমুহূৰ্তত শিশু এটাক মাকে দিয়া চুমাৰ লগত তেওঁ কি কৰিছে তুলনা কৰিছে এই কথাখিনি প্ৰকাশ পাইছে ষ্টেণ্ডাৰ্ড নাম্বাৰ 2 এইটো দেখিছেনে ষ্টেণ্ডাৰ্ড নাম্বাৰ 2 গতিকে আমি ইয়াত কি লিখি দিম ষ্টেণ্ডাৰ্ড নাম্বাৰ 2 তাৰ পিছৰ কথাখিনিলৈ মন কৰা the poet lies under a tree and looks at the sky through it the sky is like a kind big smile bent sweetly over the poet ইয়াত কি কৈছে কবিয়ে গছ এজোপাৰ তলত শুই পৰিছে আৰু তাৰ মাজেৰে আকাশখনলৈ চাইছে আকাশখনে কি কৰিছে এটা বিৰাট দয়ালু হাঁহিৰ মৰাৰ দৰে কবিৰ ওপৰত কি কৰিছে মৰমেৰে হাঁহলি পৰিছে এই কথাখিনি কোনটো ষ্টেণ্ডাৰ্ড প্ৰকাশ পাইছে এইখিনি প্ৰথমতেই প্ৰকাশ পাইছে প্ৰথমটো ষ্টেণ্ডাৰ্ডে প্ৰকাশ পাইছে গতিকে আমি ইয়াত কি লিখি দিম ষ্টেণ্ডাৰ্ড নাম্বাৰ 1 হয়নে পিছৰ অংশলৈ আগবাঢ়িছো এটা কোৱেশ্চন নম্বৰ 4 লৈ মন কৰা ইউজ দা আইডিয়াজ ৰিটেন ইন দা কাৰ্ডছ টু টেল দা সামাৰি অফ দা পোয়েম টু দা ক্লাছ এতিয়া এই তলত যে দিছে এইবিলাক কাৰ্ডছবিলাক দেখিছানে এই কাৰ্ডছবিলাক ইউজ কৰি পেলাই কাৰ্ডছবিলাকত যিবোৰ শব্দ দিয়া হৈছে যিবোৰ কি আইডিয়াজ দিয়া হৈছে এই আইডিয়া বা ধাৰণাবিলাক ব্যৱহাৰ কৰি তোমাক কি কৰিব কৈছে কবিতাটোৰ যি সাৰাংশ হয়নে সেই সাৰাংশ তোমাক প্ৰস্তুত কৰিবলৈ কৈছে এইখিনি ব্যৱহাৰ কৰি কবিতাটোৰ সাৰাংশ খুব চমুকৈ প্ৰস্তুত কৰিছোঁ তোমালোকে নিজেও প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা মই ইয়াতে দি দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ এটা কোৱেশ্চন নম্বৰ 5 লৈ মন কৰা ৰাইট হোৱাট দা ৱৰ্ড ফ্ৰেণ্ড মিন্স টু ইউ বন্ধু বুলিলে তোমাৰ কি কথা মনলৈ আহে তোমাক ইয়াতে লিখিব কৈছে মই এনেকৈ লিখি দিছোঁ দুটামান লাইন তুমি কি লিখিব পাৰা এ ফ্ৰেণ্ড ইজ সামওৱান হু হেল্পছ মি এণ্ড মেক্স মি হেপী এজন বন্ধু হৈছে এনেকুৱা এজন কোনোবা ব্যক্তি যিয়ে নেকি মোক কি কৰে হেল্প কৰে সহায় কৰে এণ্ড মেক্স মি হেপী আৰু মোক সুখী কৰি ৰাখে হয়নে আকৌ লিখিব পাৰা আৰু এটা লাইন তেনেকৈ কি লিখিব পাৰা এ ফ্ৰেণ্ড ইজ সামওৱান হু কাইণ্ডছ টু মি এজন বন্ধু হৈছে কোনোবা এনেকুৱা এজন ব্যক্তি এনেকুৱা এজন লোক যিয়ে নেকি মোৰ প্ৰতি কি দয়ালু তাৰপিছত কি কৈছে চোৱা নাও এতিয়া ৰাইট হু ইয়ৰ ফ্ৰেণ্ডছ আৰ তোমাৰ বন্ধুবিলাক কোন কোন হয় ইয়াতে তোমাক লিখিব কৈছে গতিকে তুমি লিখিবা আৰু কোন কোন হয় কোৱেশ্চন নম্বৰ 6 লৈ মন কৰা ৰিড দ্য ফলোইং লাইনছ ফ্ৰম দ্য পোয়েম এতিয়া কবিতাটোৰ পৰা দুটা লাইন তুলি দিছে ইয়াতে তোমাক দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেন চুইটলি অভাৰ মি এতিয়া ইয়াত এটা কথা কৈছে মন কৰাচোন হিয়াৰ দ্য পয়েট ইউজেছ লিটাৰেৰী ডিভাইচ কল্ড চিমিলি ৱেৰ দ্য ৱৰ্ড লাইক ইজ ইউজ টু কম্পেয়াৰ দ্য স্কাই উইথ দ্য স্মাইল ইয়াত কবিয়ে এটা চিমিলি ইউজ কৰিছে চিমিলি মানে কি যাক আমি কওঁ উপমা চিমিলি হৈছে এটা সাহিত্যিক অলংকাৰ যিদৰে অলংকাৰ পিন্ধিলে মানুহৰ কি হয় সৌন্দৰ্য বাঢ়ে তেনেকুৱা ধৰণে সাহিত্যটো যদি এনেকুৱা ধৰণৰ অলংকাৰ প্ৰয়োগ ঘটোৱা যায় তেতিয়াহ'লে সাহিত্যৰ যি সৌন্দৰ্য বাঢ়ে গতিকে এনেকুৱা ধৰণে কবিতাটোত কবিয়ে কিছুমান অলংকাৰ উপমা ব্যৱহাৰ কৰিছে যাক আমি চিমিলি বুলি কওঁ এতিয়া তেনেকুৱা এটা চিমিলি হৈছে কি লাইক ঠিক আছে এতিয়া লাইকটো কিয় ব্যৱহাৰ কৰিছে তেওঁ দা স্কাই আকাশখনক দা স্মাইল আকাশখনক হাঁহিটোৰ লগত তুলনা কৰা হৈছে আৰু এনে তুলনা কৰিবলৈ
কবিয়ে লাইক সিমিলিটো ব্যৱহাৰ কৰিছে এতিয়া ইয়াত তলত কৈছে চোৱা সিমিলি মানে কি A simile is a literary device to compare one thing with another of a different kind using like or as. The literary device is used to make a description more vivid. Simile বা উপমা হৈছে এটা সাহিত্যিক অলংকাৰ যাৰ যোগেদি কি কৰা হয় লাইক বা ইউজ ব্যৱহাৰ কৰি ভিন্ন প্ৰকৃতিৰ বস্তু এটা বস্তুক কি কৰা হয় এটা বস্তুক আন এটাৰ লগত তুলনা কৰা হয় আৰু এই সাহিত্যিক অলংকাৰৰ প্ৰয়োগে বা ব্যৱহাৰে কি কৰে বুলি কৈছে কিবা বস্তু এটা কি কৰে অধিক জীৱন্ত কৰি তোলে আৰু তেনেকুৱা ক্ষেত্ৰতে এই উপমা বা যিবিলাক সিমিলি বিলাক ব্যৱহাৰ কৰা হয় এতিয়া আমি গম পালো সিমিলি কোনবিলাক লাইক এজ এইবিলাক হয় হয়নে তাৰ পিছত কৈছে চোৱা ফাইন্ড দা আদাৰ সিমিলি ইন দা পোয়েম এণ্ড ৰাইট ইট ডাউন এতিয়া কবিতাটোত ব্যৱহাৰ কৰা আন কি উপমা ব্যৱহাৰ কৰা হৈছে কি অলংকাৰ ব্যৱহাৰ কৰা হৈছে তোমাক ইয়াতে লিখিব কৈছে এতিয়া দুটা লাইন আমি পালোৱে এতিয়া আৰু দুটা লাইন আমি লিখিব পাৰো সেই দুটা লাইন কি স্ট্যান্জা নাম্বাৰ 2 তুমি দেখিবলৈ পাবা লাষ্টৰ দুটা লাইন চোৱা স্ট্যান্জা নাম্বাৰ 2 লাষ্টৰ দুটা লাইন ইয়াতে মই লিখি দিছো ঠিক আছে এণ্ড kisses me upon the face like mother before bed ইয়াতো আমি লাইক সিমিলিটো ব্যৱহাৰ হোৱা দেখিবলৈ পাইছো ঠিক আছে তাৰ পিছত বিট কৈছে তোমাক লেটস লাৰ্ন a few similes কেইটামান আমি সিমিলিছৰ বিষয়ে শিকোৱা হা বুলি কৈছে এতিয়া চোৱা ইয়াতে এটা ব্যৱহাৰ কৰিছে প্ৰথমটোত চোৱা লাইক এ ব্ৰীথ অফ ফ্ৰেছ এয়াৰ লাইক এ ব্ৰীথ অফ ফ্ৰেছ এয়াৰ মানে কি এটা সতেজ বতাহৰ লগত মানে কাক তুলনা কৰা হৈছে কিবা এটা বস্তুক তুলনা কৰা হৈছে তাৰ পিছত দুই নম্বৰত কৈছে চোৱা as pure as snow অৰ্থাৎ বৰফৰ দৰে বিশুদ্ধ ইয়াত কি কৰা হৈছে কিবা এটা বস্তুক বৰফৰ যি বিশুদ্ধতা তাৰ লগত তুলনা কৰিবলৈ চেষ্টা কৰা হৈছে তিনিত কৈছে লাইক এ ৰে অফ সানশাইন সূৰ্যৰ পোহৰৰ ৰশ্মিৰ দৰে অৰ্থাৎ কিবা এটা বস্তু সূৰ্যৰ পোহৰৰ ৰশ্মিৰ লগত তুলনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে এটো লাইক ইয়াতে তাৰ পিছত আছে চোৱা as cool as ice বৰফৰ দৰে ঠাণ্ডা ইয়াতে কিবা এটা বস্তুক বৰফৰ লগত তুলনা কৰিবলৈ চেষ্টা কৰা হৈছে মানে ইমানেই ঠাণ্ডা যে বৰফৰ নিচিনা ঠাণ্ডা চেঁচা 5 as bright as the moon কাৰ দৰে উজ্জ্বল বুলি ক'বলৈ বিচৰা হৈছে চন্দ্ৰৰ দৰে উজ্জ্বল অৰ্থাৎ কিবা এটা বস্তু চন্দ্ৰৰ লগত তুলনা কৰা হৈছে এতিয়া আমি গম পালো যে ইয়াতে লাইক আৰু এজ সিমিলি দুটা লাইক আৰু এজ এই দুটা সিমিলি আমি মানে এই বাক্য কেইটাত ব্যৱহাৰ হোৱা দেখিবলৈ পালো কোৱেশ্চন নম্বৰ 7 read the poem and underline the following words in the poem এতিয়া তোমাক কবিতাটো পঢ়িব কৈছে পঢ়ি পেলাই তোমাক এই শব্দকেইটা যে পাইছা স্কাই সানশাইন উইন্ড এই শব্দকেইটা তোমাক কি কৰিব কৈছে কবিতাটোত আন্ডাৰলাইন কৰিব কৈছে এতিয়া তুমি মন কৰা সোঁফালে চোৱা এস টো এটা স্মল এস এটো ক্যাপিটেল এস দিছে আকৌ ইয়াত এটো স্মল দিছে ইয়াত ক্যাপিটেল দিছে আকৌ এটো স্মল দিছে এতিয়া তলৰ কথাখিনিলৈ মন কৰাচোন দা পোয়েট হেজ গিভেন দা স্কাই দা সানশাইন এণ্ড দা উইন্ড হিউম্যান লাইক ক্যাৰেক্টাৰ্স কবিতাটোত কবিয়ে কি কৰিছে মানুহৰ ক্ষেত্ৰত যিবিলাক চৰিত্ৰ বা বৈশিষ্ট্য থাকে সেইবিলাক কবিতাটোত কবিয়ে স্কাই আকাশখনক দিছে সানশাইন সূৰ্যৰ পোহৰক দিছে আৰু কাক উইন্ড বতাহক দিছে দা পোয়েট হেজ ইউজড ক্যাপিটেল লেটাৰ্স এট দা বিগিনিং অফ ইচ ৱৰ্ড আৰু প্ৰতিটো শব্দতে ক্যাপিটেল লেটাৰ ইউজ কৰিছে তুমি চালে দেখা পাবা যদিও বা ক্যাপিটেল লেটাৰ সকলোবিলাক শব্দতে ব্যৱহাৰ নহয় কিন্তু বাক্যৰ মাজত হলেও তেওঁ কি কৰিছে স্কাই সানশাইন আৰু উইন্ড এই শব্দকেইটা তেওঁ কিন্তু ক্যাপিটেল লেটাৰ ব্যৱহাৰ কৰিছে জাস্ট লাইক উই ইউজ দেম বিফোৰ আৱাৰ নেমস আমি আমাৰ নামটো লিখোতে আৰু আমাৰ টাইটেল লিখোতে আমি কি কৰো বাক্যৰ মাজত হলেও সেই শব্দকেইটাত আমি নাম আৰু টাইটেল আমি বাক্যৰ মাজত হলেও ক্যাপিটেল লেটাৰছ লিখো তেনেকুৱা ধৰণে তেওঁ কি কৰিছে এই শব্দকেইটাৰ বাক্যৰ মাজত তেওঁ কি কৰিছে ক্যাপিটেল লেটাৰছ ব্যৱহাৰ কৰিছে এতিয়া কিয় তেনেকুৱা কৰিছে তেওঁ দা পোয়েট গিভছ হিউম্যান কোৱালিটিজ টু অবজেক্ট এণ্ড এনিমেলছ and makes them human like তেওঁ কিছুমান মানৱীয় গুণ ঠিক আছে মানৱীয় কিছুমান তেনেকুৱা গুণ বা বৈশিষ্ট্য কবিয়ে সেই বস্তুবিলাকক দিবলৈ চেষ্টা কৰিছে কাক সানশাইন মানে উইন্ড স্কাই মানে এইবিলাকক দিবলৈ চেষ্টা কৰিছে যিবিলাক সাধাৰণতে মানুহৰ থাকে দিস ইজ নোন এজ পাৰ্সনিফিকেশন ইয়াক কি বুলি কোৱা হয় পাৰ্সনিফিকেশন বুলি কোৱা হয় ইংৰাজীত তাৰ পিছত তোমাক কৈছে নাও ৰাইট দ্য এক্টিভিটিজ অফ দ্য স্কাই the sunshine and the wind that resemble human actions below the respective headings in the table এটা তোমাক ইয়াতে কৈছে যে যিকিটা টাইটেল দিয়া আছে the sky the sunshine the wind এই বিলাকৰ তলত এনেকুৱা কিছুমান কাৰ্যৰ বিষয়ে লিখিব কৈছে যিবিলাক সাধাৰণতে মানুহে কৰা কামৰ দৰে একেই অৰ্থাৎ মানুহে কৰা কামবোৰকে যদি আমি আকাশে সূৰ্যৰ পোহৰ বা বতাহে কৰা বুলি আমি দেখুৱাও তেতিয়া হলে হেতুৱে হ'ব কি পাৰ্সনিফিকেশন এটা আমি কি লিখিব পাৰো
আমি স্কাইৰ ক্ষেত্ৰত যদি আমি চাওঁ লিখিব পাৰোঁ আমি দ্য স্কাই লাভছ আকাশে হাঁহে হয়নে আৰু লিখিব পাৰোঁ দ্য স্কাই লুকছ ডাউন আকাশখনে তললৈ চায় হয়নে নহয় দ্য স্কাই ৱাটছেছ দ্য আৰ্থ আকাশখনে পৃথিৱীখন চায় এনেকুৱা ধৰণৰ কথা লিখিব পাৰোঁ ঠিক তেনেকৈ ছানশ্বাইন সূৰ্যৰ পোহৰৰ ক্ষেত্ৰত আমি লিখিব পাৰোঁ দ্য ছানশ্বাইন স্মাইলছ সূৰ্যৰ পোহৰে হাঁহে দ্য ছানশ্বাইন প্লেজ ঠিক আছে সূৰ্যৰ পোহৰে খেলে দ্য ছানশ্বাইন স্প্ৰেডছ জয় সূৰ্যৰ পোহৰে আমাক আনন্দ বিয়পাই দিয়ে এনেকুৱা ধৰণৰ কথাবিলাক তাৰপিছত আমি লিখিব পাৰোঁ দ্য উইণ্ড ছিংছ বতাহে গান গায় দ্য উইণ্ড হুইস্পাৰ্ছ বতাহে ফুচফুচাই কথা কয় দ্য উইণ্ড ডান্সেছ বতাহে নৃত্য কৰে গতিকে এই যিহেতু সকলোবোৰ কাৰ্য যিহেতু মানুহেহে কৰে সেইবিলাক আমি সূৰ্যৰ পোহৰ বতাহ বা আকাশৰ ক্ষেত্ৰত কৰা দেখুৱাইছোঁ গতিকে সেইকাৰণে এইবিলাকক কোৱা হয় পাৰ্চনিফিকেশ্যনছ কুৱেশ্যন নম্বৰ 8 লৈ মন কৰা ইউ হেভ কাম এক্ৰছ দ্য ৱৰ্ড ছানশ্বাইন ইন দ্য পয়েম কবিতাটো তুমি এটা শব্দ পালা সেইটো হৈছে ছানশ্বাইন অৰ্থাৎ সূৰ্যৰ পোহৰ দেয়াৰ আৰ মেনি ৱৰ্ডছ ডেট বিগিন উইথ দ্য ৱৰ্ড ছান গতিকে এনেকুৱা বহুতো শব্দ আছে যিটো নেকি কি ছান শব্দটোৰে কি হৈছে আৰম্ভণি হৈছে লেটছ ৰিড আ ফিউ অফ দেম গতিকে তেনেকুৱা কেইটামান পঢ়ি চাওঁ আহা বুলি কৈছে গতিকে ছান শব্দটোৰ লগত আৰু কি শব্দ লগ লাগি পেলাই তেনেকুৱা নতুন শব্দ হৈছে চোৱাচোন ছান স্ক্ৰীন তেতিয়াহ'লে কি হ'ব ছানস্ক্ৰীন ছানগ্লাছ ছানলাইট তাৰপিছত আহিলে ছানফ্লাৱাৰ বেলি ফুল হয়নে এতিয়া তোমাক কৈছে এটা কথা চোৱা নাও এড ৱৰ্ডছ টু ৰেইন টু মেক নিউ ৱৰ্ডছ এতিয়া তোমাক তেনেকুৱাকৈ এটা শব্দ দিছে ৰেইন শব্দটোৰ লগত এনেকুৱা আৰু শব্দ যোগ কৰিব কৈছে যিটো নেকি দুইটা শব্দ যোগ কৰি আমি নতুন এটা শব্দ পাওঁ এতিয়া আমি এটা লিখিব পাৰোঁ এইটো চোৱা দিয়ে থৈছে ৰেইন ইয়াতে আমি লিখিলোঁ বো ঠিক আছে BOW ৰেইনবো ইয়াতে কি শব্দ পালোঁ আমি ৰেইনবো ঠিক আছে তাৰপিছত আমি লিখিব পাৰোঁ ৰেইন কোট ঠিক আছে ৰেইন কোট ইয়াতে নতুন শব্দটো পালোঁ ৰেইন কোট তাৰপিছত আমি লিখিব পাৰোঁ ৰেইনফল হয়নে ইয়াতে লিখি দিলোঁ ৰেইনফল তাৰপিছত আহিলে ৰেইন ড্ৰপ নতুন শব্দ পালোঁ কি ৰেইন ড্ৰপ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ এতিয়া কুৱেশ্যন নম্বৰ 9 লৈ মন কৰা লেটছ মেক এজ মেনি ৱৰ্ডছ এজ উই কেন ফৰ্ম দ্য লেটাৰ্ছ ইন দ্য গ্ৰিড এতিয়া এই যে কিছুমান ইয়াতে কি দিয়া হৈছে লেটাৰ্ছ দিয়া হৈছে উইদাউট ৰিপিটিং দ্য লেটাৰ্ছ এণ্ড ৰাইট ইন দ্য গিভেন স্পেচেছ ওৱান ইজ ডান ফৰ ইউ এটা তোমাক কৰি দেখুওৱা হৈছে এনেকুৱা ধৰণে তোমাক কি কৰিব কৈছে নতুন শব্দ ইয়াতে তোমাক বনাব কৈছে এনেকুৱা ধৰণে আমি আৰু কি শব্দ বনাব পাৰোঁ এতিয়া চোৱা FUN হয়নে এই লেটাৰকেইটা লগাই পেলাই আমি নতুন এটা শব্দ পালোঁ সেইটো হৈছে ফান তেনেকুৱা ধৰণে লিখিলে হ'ব আৰু এটা শব্দ কি হ'ব ছান SUN হয়নে ছান বাকচৰ মাজৰ পৰা আনিলে তাৰপিছত আৰু কি হ'ব ৰান ঠিক আছে ৰান তাৰপিছত কি হ'ব ফাৰ FAR ফাৰ মানে দূৰ হয়নে তাৰপিছত FUR হ'ব ফাৰ মানে হৈছে নোম জন্তুৰ হয়নে তাৰপিছত আৰু কি হ'ব ফেন FAN ফেন এনেকুৱা ধৰণে হ'ব আৰু তুমি যদি কিবা শব্দ বনাব পাৰিছা তেতিয়াহ'লে তুমি কমেণ্ট কৰি জনাবা পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ 10 লৈ মন কৰা লেটছ লাৰ্ণ সাম গ্ৰামাৰ কিছুমান গ্ৰামাৰ শিকোৱা হা ৰিড দ্য ফ্ৰেজ ৰিটেন ইন দ্য কাৰ্ড এই কাৰ্ডটোত এটা ফ্ৰেজ দিয়া হৈছে ঠিক আছে বাক্যাংশ এটা দিয়া হৈছে বাক্যৰ এটা অংশ দিয়া হৈছে এটো তোমাক পঢ়িব কৈছে কি দিয়া আছে এ কাইণ্ড বিগ স্মাইল এটা তলৰ কথাখিনিলৈ মন কৰা হিয়াৰ দ্য এডজেক্টিভ কাইণ্ড ইজ প্লেসড বিফোৰ দ্য এডজেক্টিভ বিগ ইয়াত দুটা এডজেক্টিভ আছে কাইণ্ড আৰু বিগ ঠিক আছে এই দুইটাই কি বুজাইছে নাউন বা প্ৰনাউনৰ দোষ গুণ পৰিমাণ ইত্যাদি বুজাইছে হয়নে গতিকে সেইকাৰণে এইবিলাকক কোৱা হয় এডজেক্টিভছ গতিকে এই দুটা এডজেক্টিভ আমি এই ফ্ৰেজটোত আমি ব্যৱহাৰ হোৱা দেখিবলৈ পাইছোঁ when more than one adjective is used before a noun যেতিয়া এটা নাউনৰ আগত এটাতকৈ বেছি এডজেক্টিভছ ব্যৱহাৰ কৰা হয় the adjectives are placed in a particular order সেই এডজেক্টিভবিলাকক কি কৰা হয় বিশেষ এটা ক্ৰমত মানে সজোৱা হয় মানে বিশেষ এটা ক্ৰমত কি কৰা হয় সেইবিলাকক বহুৱা হয় let's learn বলাচোন শিকো the order of adjectives which we usually use আমি সেই এডজেক্টিভবিলাকৰ বহুৱা যিটো অৰ্ডাৰ সেই ক্ৰমটো আমি শিকো which we usually use যিটো সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ এতিয়া ইয়াতে সেই এই চাৰ্টখন চালে তুমি দেখা পাবা ইয়াতে সেই অৰ্ডাৰ বা ক্ৰমবিলাকৰ বিষয়ে দিয়া আছে এতিয়া অৰ্ডাৰ 1 to 8 লৈকে দিয়া আছে কোনটো প্ৰথমে আহিব কোনটো
লাষ্টত আহিব এতিয়া চোৱা তুমি অৰ্ডাৰ প্ৰথমে কিহৰ বিষয়ে আছে অপিনিয়ন কিবা এটা বস্তুৰ বিষয়ে যদি আমি অপিনিয়ন অৰ্থাৎ মতামত ৰাখিবলৈ বিচাৰো বোলে তেওঁ কেনেকুৱা দয়ালু হয় হয়নে না তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি আহিব চোৱা প্ৰথমতে এইটো আহিব কাইণ্ড ঠিক আছে তেনেকৈ টুত কি আছে চোৱা অৰ্ডাৰ টুত সাইজ কিবা এটা বস্তুৰ সাইজৰ কথা ক'বলৈ হ'লে বোলে বিগ নে স্মল নে ঠিক আছে তেনেকৈ তুমি পঢ়ি চাবা এতিয়া বিটুত কি কৈছে চোৱা দা অৰ্ডাৰ অফ দা এডজেক্টিভছ ইন দা ফলোইং সেন্টেন্সেছ ইজ নট কাৰেক্ট তলত কেইটামান বাক্য দিয়া হৈছে এই বাক্যকেইটাত যে এডজেক্টিভছ ব্যৱহাৰ কৰা হৈছে সেই এডজেক্টিভছ বিলাকৰ যে অৰ্ডাৰ বা ক্ৰমটো কিন্তু শুদ্ধ ৰূপত নাই ৰিড দা সেন্টেন্সেছ এতিয়া তোমাক বাক্যবিলাক পঢ়িব কৈছে প্ৰথমে পঢ়ি পেলাই তোমাক সেইবিলাক শুদ্ধ ৰূপত লিখিব কৈছে তলত দিয়া খালি জায়গাটোত এতিয়া চোৱা কি কৈছে আই মেড এ টল কাইণ্ড মেন হি বট মি এ প্লাষ্টিক ৰেড round beautiful ball he also bought me a wooden heavy bed আমি কোনটো অৰ্ডাৰত কেনেকৈ হ'ব ইতিমধ্যে আমি 1 ৰ পৰা 8 লৈকে চাই আমি গম পাইছো ঠিক আছে এতিয়া যদি আমি এই বাক্য দুটা যদি মই শুদ্ধকৈ লিখো তেতিয়া হলে কি হ'ব আই প্ৰথম বাক্যটো লিখিলে হ'ব আই মেড এ কাইণ্ড টল ওল্ড ম্যান কি হ'ব আই মেড এ কাইণ্ড টল ওল্ড ম্যান ঠিক আছে সেকেন্ড বাক্যটো যদি আমি শুদ্ধ কৰি লিখো তেতিয়া হলে হ'ব কি হি বট মি এ বিউটিফুল ৰাউন্ড ৰেড প্লাষ্টিক বল তাৰ পিছত কি হ'ব তৃতীয় বাক্যটোলৈ মন কৰা হি অলসো বট মি এ হেভি উডেন বেড সো এইকেইটা শুদ্ধ অৰ্ডাৰত লিখিলে এনেকৈ হ'ব পৰৱৰ্তী অংশলৈ আগবাঢ়িছো এতিয়া কোৱেশ্চন নম্বৰ 11 লৈ মন কৰা fill in the blanks with adjectives from the box to complete the sentences এতিয়া এই বক্সটোৰ ভিতৰত কিছুমান কি দিয়া হৈছে এডজেক্টিভছ বি দিয়া হৈছে সেই এডজেক্টিভছ বিলাক ব্যৱহাৰ কৰি পেলাই এই তিনিটা বাক্য যিবিলাক খালি জায়গা আছে খালি জায়গাবিলাক পূৰণ কৰিব দিছে এতিয়া যিকেইটা খালি জায়গা আছে খালি জায়গাত কোন কেইটা কেনেকৈ আহিব এডজেক্টিভছ চোৱাচোন গতিকে প্ৰথম বাক্যটো প্ৰথমে কি আহিলে এই জায়গাত আই স এ ইয়াং এটো আহিলে ঠিক আছে আই স এ ইয়াং তাৰ পিছত কি আহিব সেকেন্ডত কি আহিব এই জায়গাত টল আই স এ ইয়াং টল তাৰ পিছত হ'ব বিউটিফুল এই জায়গাত কি হ'ব বিউটিফুল আই স এ ইয়াং টল বিউটিফুল গার্ল দুই নম্বৰত কি হ'ব she was wearing a dress এই জায়গাত কি হ'ব she was wearing a white এতিয়া white শব্দটো এটো ইয়াত আমি লিখিম white dress frock এখিনিত কি হ'ব white cotton frock এই cotton wordটো ইয়ালৈ আহিব তাৰ পিছত 3 নম্বৰত কি হ'ব she had a ইয়াত কি হ'ব cute এই cute wordটো আনিলো আমি ইয়াতে she had a cute তাৰ পিছত কি হ'ব ইয়াতে tiny wordটো আনিলো she had a cute tiny তাৰ পিছত কি বাকি থাকিলে red bag এনেকৈ তোমালোকে সম্পূৰ্ণ কৰিব পাৰা কোৱেশ্চন নম্বৰ 12 লৈ মন কৰা let's practice some grammar বলা কিছুমান আমি গ্ৰামাৰ অনুশীলন কৰো read the words শব্দবিলাক পঢ়া and write adj for adjectives যদি শব্দটো adjective হয় তেতিয়া তোমাক শৰ্টকে adj ডট লিখি পেলাই এনেকৈ শৰ্টকে লিখিব কৈছে আৰু এনেকৈ adj বুলি লিখিব দিছে ঠিক আছে তাৰ পিছত আকৌ কৈছে কি and adv for adverb যদি শব্দটো adverb হয় তোমাক শৰ্টকে adv বুলি এনেকৈ লিখিব দিছে near the words two are done for you দুটা তোমাক কৰি দেখুৱাইছে কোনকেইটা এই চাৰ্টখন চালে গম পাবা এতিয়া চাই পেলাই তুমি ক'ব লাগে ইয়াতে কি হ'ব এটো কৰি দিছে তোমাক এডজেক্টিভ হয় এটো কাইন্ডটো হয়নে তাৰ পিছত সুইটলিটো কি হ'ব এটো এডভাৰ্ব হ'ব গতিকে ইয়াত তোমাক শৰ্টকে ইয়াতে adv বুলি লিখি দিছে প্ৰিটি ৱৰ্ডটো কি হয় এটো এটা এডজেক্টিভ হয় গতিকে আমি কি বুলি লিখিম ইয়াত adj তাৰ পিছত কেয়াৰফুল ৱৰ্ডটো কি হয় এটা এডজেক্টিভ হয় ইউ এটা গতিকে আমি ইয়াত কি লিখিম adj জেন্টল ৱৰ্ডটো কি হয় এটা এডজেক্টিভ হয় গতিকে ইয়াতো আমি adj বুলি লিখিম স্কাৰ্সলি ৱৰ্ডটো কি হয় এটা এডভাৰ্ব হয় ঠিক আছে আমি শব্দটো দেখিয়ে গম পাইছো যে সাধাৰণতে যিবিলাক শব্দৰ লাষ্টত সাধাৰণতে ly থাকে ঠিক আছে ly ৰাখি হয় সাধাৰণতে সেইবিলাক ম্যাক্সিমাম এডভাৰ্বই হয় গতিকে স্কাৰ্সলিটো এটা তেনেকুৱা ধৰণৰ এটা এডভাৰ্বই হয় গতিকে আমি ইয়াতে adv বুলি লিখিলো কোৱেশ্চন নম্বৰ b লৈ মন কৰা নাও চেঞ্জ দা এডজেক্টিভছ ইনটু এডভাৰ্বছ এতিয়া তলত কিছুমান ইয়াতে এডজেক্টিভছো আছে এডভাৰ্বো আছে তোমাক এডজেক্টিভছ বিলাক এডভাৰ্বলৈ চেঞ্জ কৰিব দিছে আৰু এডভাৰ্বছ বিলাক কি হলে পৰিৱৰ্তন কৰিব দিছে এডজেক্টিভছলৈ কোনবিলাক হয় এইবিলাকি হয় তলত যে দিছে এইবিলাক দেখিছানে গতিকে এইবিলাকি ইয়াৰ কিছুমান এডজেক্টিভছ আছে কিছুমান এডভাৰ্বছ আছে এণ্ড ৰাইট ডাউন ইন দা স্পেচ
ইন দ্য গিভেন স্পেচ আৰু সেইবিলাক ক'ত লিখিব লাগে চেঞ্জ কৰি পেলাই তোমাক এই যে খালী জেগাবিলাক দিছে ইয়াতে ইউ কেন টেক হেল্প ফ্ৰম দ্য বক্স এতিয়া তুমি এই বক্সটোৰ হেল্প ল'ব পাৰা বুলি কৈছে অৰ্থাৎ শব্দবিলাক ইয়াতে আছে তুমি বিচাৰি লিখিব লাগে এতিয়া কাইণ্ড ৱৰ্ডটো কি হয় এটা এডজেক্টিভ হয় ঠিক আছে এইটোক যদি আমি এডভাৰ্বলৈকে চেঞ্জ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ লগত ly লগালে কি হৈ যাব এডভাৰ্ব হৈ যাব গতিকে ইয়াত আমি চাৰ্টখনত যদি বিচাৰোঁ ক'ত পাম এইটো কাইণ্ডলি ঠিক আছে গতিকে আমি শব্দটো ইয়াতে লিখি দিলোঁ কাইণ্ডলি ঠিক তেনেকৈ সুইটলি অলৰেডি এইটো কি হৈ আছে এডভাৰ্ব গতিকে ইয়াক আমি কি কৰিব লাগে ই যেহেতু এডভাৰ্ব ইয়াক আমি এডজেক্টিভলৈকে পৰিৱৰ্তন কৰিব লাগে গতিকে ইয়াক এডজেক্টিভ কৰি পেলাই লিখিলে হ'ব আমাৰ কি সুইট ঠিক আছে গতিকে আমি ইয়াত লিখিলোঁ সুইট প্ৰিটি প্ৰিটি ৱৰ্ডটোলৈ মন কৰা এইটো এতিয়া প্ৰিটি ৱৰ্ডটো কি হয় এইটো এটা এডজেক্টিভ হয় গতিকে এই এডজেক্টিভটোক যদি আমি এডভাৰ্বলৈকে চেঞ্জ কৰোঁ তেতিয়াহ'লে কি হ'ব প্ৰিটিলি ঠিক আছে ইয়াতে আমি লিখি দিলোঁ প্ৰিটিলি তাৰপিছত আহিলে কেয়াৰফুল কেয়াৰফুল ৱৰ্ডটো এটা এডজেক্টিভছ হয় গতিকে এই এডজেক্টিভটোক যদি আমি এডভাৰ্বলৈকে পৰিৱৰ্তন কৰোঁ তেতিয়াহ'লে কি হ'ব আমি কেয়াৰফুলি লিখিম এইটো আছেই বক্সত তাৰপিছত আহিলে জেণ্টল ঠিক আছে জেণ্টল ৱৰ্ডটো এটা কি হয় এইটো এডজেক্টিভ হয় ঠিক আছে গতিকে জেণ্টল ৱৰ্ডটোক যদি আমি এডভাৰ্বলৈকে চেঞ্জ কৰোঁ তেতিয়াহ'লে কি হ'ব জেণ্টলি তাৰপিছত আহিলে স্কেয়াৰ্চলি স্কেয়াৰ্চলিটো এটা এডভাৰ্ব হয় যিহেতু ly লাগি আছে শেষত হয়নে গতিকে ইয়াক আমি যদি কি কৰোঁ এডজেক্টিভ ৱৰ্ড লিখোঁ তেতিয়াহ'লে এডজেক্টিভ ৱৰ্ডটো হ'ব কি হ'ব স্কেয়াৰ্চ ঠিক আছে আশা কৰোঁ বুজি পাইছা পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ মন কৰা ৰিড দ্য ভাৰ্বছ ৰিটেন ইন দ্য কাৰ্ডছবিলাকৰ ভিতৰত কিছুমান ভাৰ্বছ লিখা হৈছে ক্ৰিয়াপদ লিখা হৈছে সেইবিলাক মন কৰিব কৈছে তোমাৰ লুক আপ ফ্লিকাৰ্ছ কামছ ঠিক আছে দ্য পয়েট হেজ ইউজ দিছ ভাৰ্বছ টু টক এবাউট একশ্যনছ ডেট হেপেন ৰেগুলাৰলি গতিকে এই ভাৰ্বছবিলাক কবিয়ে আমি কবিতাটোত ব্যৱহাৰ কৰা দেখিছোঁ কি কামত তেওঁ ব্যৱহাৰ কৰিছে যিবিলাক নিয়মীয়াকৈ হোৱা কামৰ ক্ষেত্ৰত এই ভাৰ্বছবিলাক ব্যৱহাৰ কৰিছে দৈনিক হৈ থাকে বা যিবিলাক নিয়মীয়াকৈ হৈ থাকে নাও এতিয়া চুজ দ্য ভাৰ্বছ টু ইণ্ডিকেট ডেট এতিয়া তোমাক ভাৰ্ববিলাক বাছি উলিয়াব কৈছে ক'ৰ পৰা বাছি উলিয়াবলৈ কৈছে এই ব্ৰেকেটৰ ভিতৰত দুটা পাৰ্ট দিয়া আছে দেখিছেনে উইল লুক আপ লুকড আপ এনেকুৱাকৈ দুটা পাৰ্ট দিয়া আছে দুটা পাৰ্টৰ মাজৰ পৰা শুদ্ধ পাৰ্টটো তোমাক বাছি উলিয়াবলৈ কৈছে কোনটো বাছিবা তুমি ডেট দিছ একশ্যনছ উইল হেপেন টুমৰো যিটোৱে নেকি কাইলৈ হ'ব এইটো অৰ্থ বুজায় গতিকে সেই পাৰ্টটো তোমাক বাছি উলিয়াই লিখিব কৈছে এণ্ড ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য চেণ্টেঞ্চ আৰু সেই শুদ্ধ পাৰ্টটো বিচাৰি পেলাই তোমাক কি কৰিব কৈছে এই খালী জেগাত লিখিব দিছে তেতিয়াহ'লে কি হ'ব দ্য পয়েট ডেছ উইল লুক আপ আৰু লুকড আপ থ্ৰু দ্য ট্ৰী কোনটো হ'ব তেতিয়াহ'লে যিবিলাক বাক্যত চেল বা উইল লাগি থাকে সেইবিলাক বাক্য সাধাৰণতে ফিউচাৰ টেন্সত থাকে অৰ্থাৎ কাইলৈ হ'ব অৰ্থত বুজায় গতিকে আমি যেহেতু দেখা পাইছোঁ উইল লুক আপ এই উইল লুক আপ শব্দটোৱে আমাক কি ভৱিষ্যতে হ'ব বা কাইলৈ হ'ব অৰ্থ বুজিছে গতিকে আমি সেইটোকে ইয়াত লিখি দিম ঠিক আছে খালী জেগা তোমালোকে লিখি দিবা তাৰপিছত বি নম্বৰটোত চোৱা দ্য উইণ্ড ইজ কামিং উইল কাম ছিক্ৰেটলি গতিকে আমি কোনটো লিখিম ইতিমধ্যে আমি ক'লোঁ যে যিবিলাকৰ ক্ষেত্ৰত চেল বা উইল লাগি থাকে সেইবিলাকে হৈছে ফিউচাৰ টেন্সৰ বাক্য অৰ্থাৎ ভৱিষ্যতে হ'ব বুজায় হয়নে অৰ্থাৎ কাইলৈ হ'ব গতিকে এই বাক্যটোতো আমি কি লিখিম উইল কাম লিখিম তাৰপিছত দ্য ছানশ্বাইন এই খালী জেগাটোতো আমি কি লিখিম উইল ফ্লিকাৰ যিহেতু এইটো কাইলৈ হ'ব বা ভৱিষ্যতে হ'ব অৰ্থত বুজাইছে কুৱেশ্যন নম্বৰ 14লৈ মন কৰা লেটছ প্ৰেক্টিছ প্ৰনাউন্সিয়েশ্যন উচ্চাৰণৰ অনুশীলন কৰোঁ বুলি কৈছে হা লেটছ ৰিড এলাউড দ্য ৱৰ্ডছ ইন দ্য বক্স এই বাকচটোৰ ভিতৰত দিয়া শব্দবিলাক তোমাক কি কৰিব কৈছে ডাঙৰকৈ পঢ়োৱা হয় বুলি কৈছে তোমালোকক পঢ়িব কৈছে এণ্ড ন'টিছ দ্য এণ্ড চাউণ্ড শেষৰ উচ্চাৰণটো লক্ষ্য কৰিব কৈছে এতিয়া চোৱাচোন ফ্ৰেণ্ডছ ফ্লিকাৰ্ছ kisses, leaves, comes, things, wings গতিকে এই শব্দবিলাকলৈ যদি আমি ভালকৈ ইয়াৰ উচ্চাৰণটোলৈ মন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম all the words end with z sound as in you গতিকে এই শব্দৰ প্ৰতিটো শব্দৰে ইয়াৰ শেষৰ উচ্চাৰণটো এনেকুৱা ধৰণৰ হৈছে z উচ্চাৰণ হৈছে য'ত নেকি আমি জু শব্দটো উচ্চাৰণ কৰোঁতে যিটো যেনেকৈ উচ্চাৰণ কৰোঁ তেনেকুৱা ধৰণৰ উচ্চাৰণ ইয়াত হৈছে লেটছ ৰিড এলাউড দ্য ফলোয়িং ৱৰ্ডছ এণ্ড put a tick on the ones which end with z sound as in you গতিকে তলত এনেকুৱা কিছুমান শব্দ আছে যিবিলাক আমি কি z sound উচ্চাৰণ হয় শেষৰ তাৰ উচ্চাৰণটো কেনেকুৱা হয় z উচ্চাৰণ হয় যিটো আমি কি কৰোঁ জু শব্দটো উচ্চাৰণ কৰোঁতে আমি ব্যৱহাৰ কৰোঁ গতিকে ইয়াত z উচ্চাৰণ হোৱা শব্দ কোনকেইটা হ'ব ট্ৰেমৰ্ছ ঠিক আছে আৰু কি হ'ব স্মাইলছ হ'ব তাৰপিছত আৰু কি হ'ব ভয়েজেছ এইকেইটা শব্দ গম পাইছেনে বাৰু এইকেইটা শব্দতেই জেড চাউণ্ড হৈছে বাকীকেইটা শব্দত কি হৈছে কি চাউণ্ড হৈছে বাৰু এছ চাউণ্ড হৈছে
তাৰপিছত মন কৰা কুৱেশ্যন নম্বৰ 15 লেটছ ৰিড হোৱাট ইজ ৰিটেন ইন বোৰ্ড 1 এণ্ড বোৰ্ড 2 এতিয়া বোৰ্ড 1 আৰু বোৰ্ড 2 দুখন বোৰ্ড দিয়া হৈছে তোমাক দুইখন বোৰ্ডতে কি লিখা আছে তোমাক ইয়াতে লক্ষ্য কৰিব কৈছে তোমাক পঢ়িব কৈছে এতিয়া বোৰ্ড 1ত কি লিখা আছে চোৱাচোন আই লিসেন টু মাই ফ্ৰেণ্ড when he or she wants to share something মই মোৰ বন্ধুৰ কথা শুনো যেতিয়া তেওঁ কিবা ক'ব বিচাৰে মই তেওঁৰ কথা শুনো দ্বিতীয় বাক্যটোত কৈছে চাবা I help my friend এটো গ'ল সেকেন্ড বাক্যটো চোৱা I help my friend when needed মই মোৰ বন্ধুক হেল্প কৰোঁ যেতিয়া তেওঁ প্ৰয়োজন হয় যেতিয়া তেওঁৰ সহায়ৰ প্ৰয়োজন হয় মই মোৰ বন্ধুক হেল্প কৰোঁ এতিয়া বোৰ্ড 2ত লক্ষ্য কৰা প্ৰথম বাক্যটোত কি কৈছে I walk away when my friend faces any challenges মোৰ বন্ধুৱে যেতিয়া সমস্যাৰ সন্মুখীন হয় বা প্ৰত্যাহ্বানৰ সন্মুখীন হয় মই তেতিয়া আঁতৰি গুচি যাওঁ দুই নম্বৰত কৈছে চোৱা My friend should talk to me only মোৰ বন্ধুৱে কেৱল মোৰ লগতহে কথা পাতিব লাগে এতিয়া তোমাক তলত কথা কেইটামান কৈছে চোৱা মন কৰা In which board would you like to write something about you এতিয়া তুমি কোনখন বোৰ্ডত তোমাৰ বিষয়ে কিবা এটা লিখিবলৈ ভাল পাবা think decide and write something about you on the board তোমাক কি কৰিব কৈছে ভাবিব কৈছে think ভাবা decide সিদ্ধান্ত লোৱা and write something আৰু কিবা এটা লিখা ক'ত লিখা তুমি যিখন বোৰ্ডতে লিখিবলৈ ভাল পাবা এতিয়া তুমি বাৰু কোনখন বোৰ্ডত লিখিবা প্ৰথমখন বোৰ্ডত তুমি এজন ভাল বন্ধু যাৰ কাৰণে কি তুমি কি কৰিছা তুমি বন্ধুৰ কথা শুনা আৰু তুমি যেতিয়া বন্ধুক সহায়ৰ প্ৰয়োজন হয় তুমি হেল্প কৰিবা সেকেন্ডটো বোৰ্ডত যদি তুমি তেনেকুৱা বন্ধু হয় তুমি লিখিবা যদি তুমি ভাবা যে যেতিয়া তোমাৰ ফ্ৰেণ্ডে বা তোমাৰ বন্ধুৱে সমস্যাৰ সন্মুখীন হয় তুমি তেতিয়া আঁতৰি দিয়া পলোৱা তাৰ পৰা ঠিক আছে আৰু তুমি তোমাৰ বন্ধুৱে কেৱল তোমাৰ লগতহে কথা পাতিব লাগে তেনেকুৱা ধৰণৰ যদি তেনেকুৱা তুমি বন্ধু তেতিয়া হলে তুমি বোৰ্ডটোত লিখিবা গতিকে মই আশা কৰিম যেহেতু তুমি এজন ভাল বন্ধু তুমি বন্ধুক সাপোৰ্ট কৰা তোমাৰ ফ্ৰেণ্ডক গতিকে তুমি ইয়াতে লিখিব পাৰা কি লিখিব পাৰা I support my friend ইয়াতে লিখি দিছো মই I support my friend when he is sad মোৰ বন্ধু যেতিয়া দুখত পৰে মই তেওঁক কি দিও সাপোৰ্ট মই তেওঁক কি লগ দিও সহায় কৰো এনেকুৱা ধৰণৰ বুজাইছে গতিকে তুমি ইচ্ছা কৰিলে বেলেগ বাক্য লিখিব পাৰা ইয়াতে মই আশা কৰিম তুমি বেলেগ এটা বাক্য ইয়াতে লিখিবলৈ চেষ্টা কৰিবা পৰৱৰ্তী অংশলৈ আগবাঢ়িছো তাৰপিছত কুৱেশ্যন নম্বৰ 16 টোলৈ মন কৰা write a few sentences about one of your friends তোমাৰ বন্ধু এজনৰ বিষয়ে তোমাক কেইটামান বাক্য লিখিবলৈ কোৱা হৈছে ইয়াতে you can include the points given in a box ইয়াতে কিছুমান পইণ্টছ দিয়া হৈছে ইয়াতে পইণ্টছ দিয়া হৈছে সেই পইণ্টছ বিলাক ইউজ কৰি তুমি ইয়াৰ হেল্প ল'ব পাৰা গতিকে ইয়াৰ হেল্প লৈ পেলাই তুমি তোমাৰ যিকোনো এজন বন্ধুৰ বিষয়ে তুমি ইয়াতে কেইটামান বাক্য লিখিব পাৰা তোমাক ইয়াত লিখিবলৈ কৈছে এতিয়া তুমি কি বুলি বাক্য কেইটা লিখিব পাৰা মই ইয়াতে লিখি দিছো তুমি ভিডিওটো পজ কৰি ইয়াতে লিখি ল'বা গতিখিনি যদি মই কৈ থাকো তেতিয়া হলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব ইতিমধ্যে বহুত দীঘল হৈছে গতিকে মই ইয়াতে লিখি দিছো তুমি ভিডিওটো পজ কৰি লিখি ল'বা Question number 17 টোলৈ মন কৰা Do you know that discussing with a friend might help you overcome a challenge in your life? Do you know তুমি জানানে তুমি যদি তোমাৰ কোনোবা এজন বন্ধুৰ লগত আলোচনা কৰা তেতিয়া হলে সেই আলোচনাই তোমাক কি কৰিব পাৰে তোমাৰ কিবা এটা যদি সমস্যাৰ সন্মুখীন হোৱা সেই সমস্যা জয় কৰাত বা সমস্যা সমাধান কৰাত তোমাক হেতু সহায় কৰে Think of a problem এটা সমস্যাৰ কথা তোমাক ভাবিব কৈছে that you have faced তুমি সন্মুখীন হোৱা যিকোনো এটা সমস্যাৰ কথা তোমাক ভাবিব কৈছে Discuss with your friend তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা and share with the class আৰু শ্ৰেণীৰ বাকিবিলাকৰ সৈতে তোমাক কি কৰিব কৈছে হেখিনি শেয়াৰ কৰিব কৈছে ভাগ বতৰা কৰিব কৈছে how that problem might be solved সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তোমাক ক্লাছৰ বাকি ষ্টুডেন্ট বিলাকৰ লগত বাকিবিলাকৰ লগত তোমালোকক কি কৈছে হেখিনি শেয়াৰ কৰিব কৈছে দে কৈছে সোৱা think and say ভাবা আৰু কোৱা 18 what will you do তুমি কি কৰিবা if your friend or friends ask you to do something যদি তোমাৰ বন্ধুৱে কোনবা বন্ধুৱে যদি তোমাক কি কৰিব কয় কিবা এটা কৰিবলৈ কয় that you consider is not appropriate যেটো তুমি ভাবা যে এটো ঠিক কাম নহয় গতিকে তুমি তেতিয়া কি কৰিবা তুমি কি কৈছে let's learn to say no আহা no ক'বলৈ শিকো এতিয়া কোনবিলাক পৰিস্থিতিত আমি no ক'ব পাৰো চাও আহাচোন when someone touches you যেতিয়া তোমাক কোনোবাই স্পৰ্শ কৰে in a way এনেকুৱা ধৰণে স্পৰ্শ কৰে that makes you feel uncomfortable যেটো নেকি তুমি কেনেকুৱা অনুভৱ কৰা uncomfortable তোমাৰ ভাল নালাগে ঠিক আছে তোমাক এনেকুৱা ধৰণে যদি কোনবা স্পৰ্শ কৰে যেটো নেকি তোমাৰ ভাল নালাগে এই কথাটো কৈছে আৰু কি কৈছে সোৱা when someone ask you to accompany or meet him or her alone in an isolated place তোমাক যেতিয়া কোনোবাই কি কৰে সেই ব্যক্তিজন যদি অকলে থকা অৱস্থাত কোনবা কোঠাত বা ৰুমত কৰবাত অকলে থকা অৱস্থাত যদি তেওঁ লগত থাকিবলৈ কয় বা তেওঁ ওচৰলৈ মাতে ঠিক আছে তেনেকুৱা ক্ষেত্ৰত তুমি কি কৰিবা কেনেকৈ নো ক'বা সেই কথাটো কৈছে তোমাক গতিকে এনেকুৱা দুটা পৰিস্থিতিত
তুমি কি ক'ব পাৰা নো ক'ব পাৰা এতিয়া ইয়াত কৈছে এড টু মোৰ সিচুৱেশনছ when you will say no গতিকে আৰু কেনেকুৱা পৰিস্থিতিত তুমি কি ক'ব পাৰা নো ক'ব পাৰা তোমাক ইয়াতে দুটা পৰিস্থিতি লিখিব কৈছে সো মই ইয়াতে লিখি দিছো পৰিস্থিতি দুটা গতিকে আৰু তেনেকুৱা কি পৰিস্থিতিত আমি নো ক'ব পাৰো ইয়াৰে মই দুটা পৰিস্থিতি লিখি দিছো তোমালোকে নিজেও লিখিবলৈ চেষ্টা কৰিবা প্ৰথমটো লিখিছো when someone asks you to lie যেতিয়া কোনোবাই তোমাক মিছা মাতিবলৈ কয় তেতিয়া তুমি কি ক'ব পাৰা নো ক'ব পাৰা তাৰপিছত দ্বিতীয়টো আমি ক'ব পাৰো when someone asks you to go somewhere without informing your parents তোমাৰ মা দেউতাক নোকোৱাকৈ বা নজনোৱাকৈ যদি কোনোবাই ক'ৰবাত যাবলৈ কয় তেতিয়া হলে তুমি কি ক'বা তেনেকুৱা ক্ষেত্ৰত নো ক'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ভিডিওটো যথেষ্টখিনি দীঘল হৈছে আজি আমি ইয়াতে মূল কোৱেশ্যনসমূহ ইতিমধ্যে আলোচনা কৰিলোঁ আৰু মাজে মাজে শেষৰ ফালে খালি দুই এটা কোৱেশ্যন বাকি বাদ পৰি ৰল আজিৰ এই ভিডিওটোত আমি কভাৰ কৰিব নোৱাৰিম গতিকে তোমালোকে যদি ভাবা যে সেইখিনি নিজে কৰিব পাৰিবা বা নহলেও হ'ব তেতিয়া হলে মোক জনাবা আৰু যদি লাগে তেতিয়াও জনাবা গতিকে যদি চেনেলটো এতিয়াও তোমালোকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিবা লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ